দুআষাৰ মোৰ কাৰণে ইয়াতকৈ আৰু আনন্দৰ দিন একো থাকিব নোৱাৰে। মোৰ 1 বছৰ 7 মাহ কাল মানে বৰবাদ হৈ গ'ল। হয়তো অসমৰ ৰাজনীতিয়ে বেলেগ হৈ গ'ল। মই হয়তো বাহিৰত থকা হ'লে অসমৰ ৰাজনীতি এইবাৰ নিৰ্বাচনত বিজেপি জয়ী হ'ব নোৱাৰিলেহেঁতেন। তথাপি তাৰ পাছত ইমান দিনৰ মূৰত যে মই ওলালোঁ, সেইকাৰণে মই ক'ব নোৱাৰোঁ। মানে এনেকুৱা ধৰণৰ এটা মোৰ ভাৱ আহিছে যে মই সকলোকে এই মুহূৰ্তত কৃতজ্ঞতা জনোৱাৰ বাহিৰে আৰু বেলেগ কোনো কথা নাই। শিৱসাগৰ সমষ্টিবাসীক কি ক'ব? সকলো শিৱসাগৰবাসী ৰাইজক মোৰ পিনৰ পৰা কৃতজ্ঞতা জনাইছোঁ। মই কাইলৈ ৰাতিপুৱা 6 বজাতে গৈ আছোঁ। অকণ পিছলৈ যাওক, অলপ পিছলৈ যাওক। কথা নক'ব দেই। মোৰ কাৰণে এইটো এটা ঐতিহাসিক মুহূৰ্ত। এবছৰ 6 মাহ আজি কেইদিন হ'ল, 16-17 দিনমান হ'ল। মানে 1.5 বছৰতকৈ বেছি সময় মই জেলত থাকিলোঁ। আৰু জেলত থাকিলোঁ কা আন্দোলনৰ কাৰণে। এই সময়খিনিত চৰকাৰে কৈছিলে যে মই মাওবাদীৰ লগত জড়িত। মোৰ ওপৰত মাওবাদী গোচৰ তৰা হৈছিলে। কিন্তু আজি কোৰ্টে ক'লে যে মোৰ ওপৰত যি গোচৰ তৰা হৈছিলে, মাওবাদীৰ গোচৰ, কা আন্দোলনত ধ্বংস কৰাৰ গোচৰ, এই আটাইবোৰ গোচৰ যে ভুৱা আছিলে, আজিৰ দিনটোত কোৰ্টে প্ৰমাণ কৰি দিলে। আজিৰ দিনটো সেইকাৰণে অসমৰ আৰু ভাৰতবৰ্ষৰ জুডিচিয়াৰী ছিষ্টেমৰ কাৰণে, ন্যায় ব্যৱস্থাটোৰ কাৰণে এটা ঐতিহাসিক দিন। যি দিনটোত ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী বা স্বতন্ত্ৰ বা স্বাধীন যি ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাৰ স্বতন্ত্ৰতা আকৌ এবাৰ প্ৰমাণিত হ'ল। আমাৰ ভাৰতবৰ্ষৰ সংবিধানে যেতিয়া ৰাষ্ট্ৰ ব্যৱস্থা এটা গঢ়ি তুলিছিলে, সেই ৰাষ্ট্ৰ ব্যৱস্থাটোক যেনেকৈ পাৰ্লিয়ামেণ্ট আছিলে, যেনেকৈ এক্সিকিউটিভ বা মন্ত্ৰীমণ্ডল আছিলে, বা যেনেকৈ জুডিচিয়াৰী আছিলে, এই আটাইবিলাকে ইটোৰ লগত চেক এণ্ড বেলেঞ্চত চলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। আৰু এটাই যদি ভুল কৰে, আনটোৱে ব্যৱস্থা গ্ৰহণ কৰি শুদ্ধ কৰাৰ যি ব্যৱস্থা ৰাখিছিলে, সেই গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেদি আজি মই এটা ঐতিহাসিক অন্যায়ৰ পৰা ওলাই আহিবলৈ সক্ষম হ'লোঁ। সেইকাৰণে আজিৰ দিনটোত মই ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকল, বিশেষকৈ কনষ্টিটুৱেণ্ট এছেম্বলিত অংশগ্ৰহণ কৰা যিসকল মানুহ, সংবিধান তৈয়াৰ কৰা যিসকল মানুহ, আৰু B.R. আম্বেদকাৰকে ধৰি যিসকলে সংবিধান ৰচনা কৰিছে, তেখেতসকল সকলোকে মই কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় সংসদীয় ব্যৱস্থাক কৃতজ্ঞতা জনাইছোঁ। আৰু মই কৃতজ্ঞতা জনাইছোঁ যে জেলত থকা অৱস্থাত মোক নেদেখাকৈ কেৱল মোৰ প্ৰতি থকা ভাল ভাৱৰ কাৰণে আজি শিৱসাগৰৰ ৰাইজে মোক নিৰ্বাচনত জয়ী কৰিলে। এনেকুৱা ইতিহাস অসমত নাছিল, ভাৰতবৰ্ষতো নাছিল।
সেই ইতিহাস ৰচি আজি প্ৰমাণ কৰি দিলে যে যেতিয়া মানুহৰ পক্ষত থকা যায়, মানুহৰ ন্যায়ৰ কাৰণে কাম কৰা যায়, জাতিটোৰ ৰক্ষা কৰিবৰ কাৰণে কাম কৰা যায় আৰু দেশৰ পক্ষত কাম কৰা যায়, তেতিয়া ৰাইজে মানুহক মৰম কৰে। সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক মোৰ অন্তৰৰ পৰা ধন্যবাদ, কৃতজ্ঞতা, অভিনন্দন, শুভকামনা যিমান যি আছে মই সকলোকে জনাইছোঁ। আৰু মই আজি সংকল্প গ্ৰহণ কৰিছোঁ আপোনালোকৰ সন্মুখলৈ ওলাই আহি প্ৰথমতেই যে মই শিৱসাগৰৰ কাৰণে, শিৱসাগৰৰ উন্নয়নৰ কাৰণে মই মোৰ সৰ্বোচ্চ ঢালি দিম। মই উৎসৰ্গীকৃত মনোভাৱেৰে, ত্যাগৰ মনোভাৱেৰে, সততাৰে, নিষ্ঠাৰে শিৱসাগৰৰ উন্নয়নৰ কাৰণে কাম কৰিম। আৰু মই চেষ্টা কৰিম যে শিৱসাগৰত মোৰ জীৱনত ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে যাতে ঘোষণা কৰাব পাৰোঁ, তাৰ কাৰণে মই সকলো কাৰ্যব্যৱস্থা ল'বলৈ চেষ্টা কৰিম। এইবাৰ অসম বিধানসভা 12 জুলাইৰ পৰা আৰম্ভ হ'ব। 13 জুলাইৰ দিনা মই এটা প্ৰস্তাৱ ৰাখিছোঁ। মেম্বাৰ্ছ যিটো ছেশ্যন আছে, মেম্বাৰ্ছ ডে বুলি কয়, 13 জুলাই মঙলবাৰত হয়। সেই মঙলবাৰৰ প্ৰথম দিনটোতে মই প্ৰস্তাৱ ৰাখিছোঁ অসম চৰকাৰৰ ওচৰত, বিধানসভাত প্ৰস্তাৱ ৰাখিছোঁ যে শিৱসাগৰক প্ৰথমতে ষ্টেট হেৰিটেজ চিটি বা ষ্টেট হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিব লাগে। আমাৰ অসমৰ যিখন হেৰিটেজ আৰ্কিঅ'লজি ৰক্ষা কৰিবৰ কাৰণে যিখন আইন আছে, সেই আইনৰ অধীনত প্ৰথমতে শিৱসাগৰক ষ্টেট হেৰিটেজ চিটি হিচাপে ঘোষণা কৰিব লাগে বা ষ্টেট হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিব লাগে। আৰু তাৰ পৰৱৰ্তী সময়ত আমি শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিবৰ কাৰণে আগবাঢ়ি যাম। আৰু শিৱসাগৰক আমি ৱৰ্ল্ড টুৰিজিমৰ এটা ডেষ্টিনেশ্যন হিচাপে, এটা লক্ষ্য হিচাপে, এটা ঠাই হিচাপে ঘোষণা কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত মই আপোনালোকক আজিৰ দিনটোত প্ৰথম দিনটোত এটাই কথা ক'ব খোজোঁ যে মই আজি প্ৰথমতে ঘৰলৈ যোৱাৰ আগতে প্ৰথমতে কা আন্দোলনৰ শ্বহীদ এটাই পৰিয়াল যিহেতু গুৱাহাটীত আছে, বাকী 4টা পৰিয়াললৈ এতিয়া যোৱাটো সম্ভৱ নহয়। গতিকে প্ৰথম গুৱাহাটীত থকা শ্বহীদ পৰিয়াল ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ ওচৰলৈ মই যাম আৰু ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ লগত কথা পাতি তেওঁলোকৰ কেইবাটাও বিপদ আপদ চলি আছে বুলি শুনিছোঁ, কেইবাটাও সমস্যা চলি আছে বুলি শুনিছোঁ। সেই সমস্যাবিলাক একাদিক্ৰমে মই সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰপাছত ছেম ষ্টেফৰ্ডৰ পৰিয়ালৰ উপৰিও অন্যান্য আন 4টা যি পৰিয়াল আছে, কা শ্বহীদ পৰিয়াল, প্ৰত্যেকটো পৰিয়াললৈ মই পৰ্যায়ক্ৰমে যাম, তেখেতসকলক দেখা সাক্ষাৎ কৰিম আৰু তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। এইটো মোৰ দ্বিতীয় কাৰ্যসূচী হ'ব। আৰু মোৰ তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হ'ব যে মই যেতিয়ালৈকে বিধায়ক হিচাপে থাকিম, অসম বিধানসভাৰ মজিয়াত বা অসম চৰকাৰে যাতে এটাও জনগণ বিৰোধী কাম কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰত্যেক ক্ষেত্ৰতে মই সষ্টম হৈ থাকিম, প্ৰত্যেক ক্ষেত্ৰতে মই সক্ৰিয় হৈ থাকিম আৰু প্ৰত্যেক ক্ষেত্ৰতে মই প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ চেষ্টা কৰিম। এটাও যাতে অসম বিৰোধী সিদ্ধান্ত মোৰ দিনত হ'ব নোৱাৰে। মই চেষ্টা কৰিম যে কা বিধেয়কখন যাতে, কা আইনখন যাতে অসমত কাৰ্যকৰী নহয়, তাৰ কাৰণে যি কৰিব লাগে। আৰু আপোনালোকক মই জনাবলৈ পাই সুখী যে অসম বিধানসভাৰ 12 তাৰিখে আৰম্ভ হ'ব আৰু 12 তাৰিখৰ প্ৰথম যিটো প্ৰশ্ন মই উত্থাপন কৰিছোঁ অসমৰ গৃহমন্ত্ৰীক, সেই প্ৰশ্নটো হ'ল অসমৰ কা আন্দোলনৰ প্ৰশ্ন। অসমৰ কা আন্দোলনত কিমান শ্বহীদ হ'ল, কিমানে দুখ পালে, কিমান গুলীচালনা কৰিলে, কিমান মানুহক চৰকাৰে ক্ষতিপূৰণ দিলে, যদি দিয়া নাই কিয় ক্ষতিপূৰণ দিয়া নাই, অন্য মানুহক যে দিয়ে এওঁলোকক কিয় দিয়া নাই, কা আন্দোলনৰ জৰিয়তে কিমান বিদেশী আহিব অসমলৈ আৰু সেই বিদেশীক তেওঁলোকে ইয়াতে সংস্থাপিত কৰিবনে, চৰকাৰে মাটি ভেটি দিব নেকি, এই আটাইবিলাক প্ৰশ্নক লৈ মই প্ৰথম অসমৰ এইবাৰ বিধানসভাৰ প্ৰথমখন যিখন পূৰ্ণাংগ বাজেট অধিৱেশন হ'ব, সেই বাজেট অধিৱেশনৰ প্ৰথম প্ৰশ্নটো মই ষ্টাৰ কুৱেশ্যন হিচাপে, অৰ্থাৎ তাৰকা প্ৰশ্ন হিচাপে। কি কাৰণে তাৰকা প্ৰশ্ন? কাৰণ মন্ত্ৰীয়ে যাতে নিজেই, গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে মোক মুখে মুখে প্ৰশ্নটোৰ উত্তৰ দিয়ে, তাৰ কাৰণে মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ। মই আশা কৰিম যাতে এছেম্বলিৰ স্পীকাৰেও এই প্ৰশ্নটো তাৰকা প্ৰশ্ন হিচাপে ৰাখে, এইটো যাতে আনষ্টাৰ্ড প্ৰশ্ন কৰি নিদিয়ে। আনষ্টাৰ্ড কৰিলে অকল উত্তৰটো লিখিতভাৱে দিব, কিন্তু ষ্টাৰ প্ৰশ্ন হৈ থাকিলে সেই প্ৰশ্নটোৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই মোক ফেচ টু ফেচ দিব লাগিব আৰু তেতিয়াহ'লে মই তাত ছাপ্লিমেণ্টেৰী কুৱেশ্যন কৰিব পাৰিম। অৰ্থাৎ অসম বিধানসভাত ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ যিবিলাক আছে, ৰুলছ অফ প্ৰচিডিঅ'ৰ অফ আছাম এছেম্বলি যিখিনি আছে,
সেই আসাম এছেম্বলিৰ প্ৰত্যেকটো ধাৰা উপধাৰাৰ অধীনত কেনেকৈ প্ৰত্যেকটো সুবিধা উলিয়াই প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ আৰু অসমৰ প্ৰত্যেকটো সমস্যাৰ সমাধান কৰিবৰ কাৰণে অসম বিধানসভাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে সৰ্বোচ্চ ধৰণে সৰ্বোচ্চ মানে ত্যাগ, সৰ্বোচ্চ কষ্ট, সৰ্বোচ্চ ধৰণে মানে সেৱা আগবঢ়াবৰ কাৰণে মই চেষ্টা কৰিম। মই আপোনালোকক এটা কথা ক'ব পাৰোঁ যে বাতিল কৰিবৰ কাৰণে কাৰ জৰিয়তে অসমত যাতে কোনোপধ্যে বিদেশী সংস্থাপিত নহয়, অসম বিধানসভা কি কয় অসম চুক্তি অনুসৰি যাতে অসম চুক্তিৰ 5 নম্বৰ দফা অনুসৰি যাতে বিদেশী বহিষ্কাৰ কৰা হয়, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি যাতে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হয়, অসমক সুৰক্ষা কৱচ প্ৰদান কৰা হয় আৰু তাৰ পাছত এই যে বৃহৎ নদীবান্ধ যাতে বন্ধ কৰা হয় তাৰ কাৰণে অসম বিধানসভাক মই মঞ্চ হিচাপে ব্যৱহাৰ কৰিম। আৰু এই যে মই থকাৰ দিনকেইটাৰ ভিতৰত যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ হৈ আছে বুলি শুনিছোঁ, এইটো কেনেকৈ বন্ধ কৰিব পাৰে আৰু কেনেকৈ নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু জীৱিকাক নিৰাপত্তা প্ৰদান কৰিব পাৰি, সেই আটাইবিলাক কথা কেনেকৈ চেষ্টা কৰিব পাৰি তাৰ কাৰণে মই সৰ্বোচ্চ চেষ্টা কৰিম। আৰু তাৰোপৰি মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে এই যে মই জেলত সোমোৱাৰ পাছত টোল গেটবিলাক মুকলি কৰি দিলে তাৰ বিৰুদ্ধে নিশ্চয় মই কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ সেইটো চেষ্টা কৰিম। মই ভাবোঁ যে মোৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ আৱেগিক মুহূৰ্ত একোৱেই নাই। আপোনালোকে চাগে নাজানে যে মই জেলত থকা অৱস্থাত মোৰ ল'ৰাটো প্ৰায় বিধ্বস্ত হৈ গৈছিল। মই তাতকৈ শব্দটো বেছিকৈ ক'ব নোৱাৰোঁ কাৰণেহে আপোনালোকক ব্যাখ্যা কৰিব নোৱাৰোঁ। কাৰণ মোৰ ল'ৰাটো সম্পূৰ্ণৰূপে টোটেলি বিধ্বস্ত হৈ গৈছিলে, যিটো কথা মই আপোনালোকক ক'ব নোৱাৰোঁ তাতকৈ, কাৰণ সি উঠি অহা ডেকা ল'ৰা সম্পূৰ্ণৰূপে শেষ হৈ গৈছিলে। সি কেৱল মোক নোপোৱাৰ কাৰণে, মই জেলত থকাৰ কাৰণে। আৰু যেতিয়া আজিৰ দিনটোত মোৰ ল'ৰাটোৱে কোৰ্টৰ পৰা মোৰ পত্নীয়ে গীতাশ্ৰীয়ে যেতিয়া ফোন কৰি তাক জনাইছে যে দেউতা ওলালে, তেতিয়া তাৰ পাছত যিটো তাৰ মাত, গতিকে মোৰ কাৰণে কিমান হয়, মই ফোনত মাতটো শুনিলোঁ, মোৰ কাৰণে কিমান আৱেগিক মুহূৰ্ত মই আপোনালোকক একো বুজাই ক'ব নোৱাৰোঁ। মোৰ মা, মই কি ক'ম, আপোনালোকেতো সেইদিনা বাহিৰত দেখাখিনিহে টিভিত দেখিছে, ভিতৰত গোটেই ৰাতি মোৰ লগত যি অৱস্থা হৈছে, মোৰ কাৰণে যিটো অৱস্থা মাৰ হৈছে, মা প্ৰায় হৈ গৈছিলে। মায়ে মৃত্যুৰ দুৱাৰদলিত থিয় দিছিলে। আৰু মই অনবৰতে এটা শংকা কঢ়িয়াই লৈ ফুৰিছিলোঁ যে মই জেলত থাকোঁতে যদি মাৰ মৃত্যু ঘটে কি হ'ব। মোৰ পত্নী, মই আপোনালোকক ক'বলৈ বেয়া পাওঁ, মোৰ ঘৰখন শেষ হৈ গ'ল। মোৰ পত্নীৰ যিটো মানসিক বিধ্বস্ত অৱস্থা, যিটো কষ্ট, যি ত্যাগ, আৰু তাৰ মাজত যিটো সহিষ্ণুতা, তাৰ মাজত যি ধৈৰ্যৰে তেওঁ মোৰ পৰিয়ালটো বচাই ৰাখিলে, মই আপোনালোকক ক'বলৈ আৰু একো বাকী নাই। মই মাক অলপ আগতে ফোন কৰিলোঁ, মই মাক কোৰ্টৰ পৰা ফোন কৰিলোঁ, মোৰ পত্নীৰ ফোনৰ পৰা। মোৰ মায়ে মানে কি ক'ম, মানে মায়ে বিশ্বাস কৰা নাই প্ৰথমতে। হয় জানো এনেকৈ কৈছে। মই কৈছোঁ মা মই গৈ আছোঁ, মায়ে কৈছে যদি তই আহ, মানে মায়ে একো মাতিব পৰা নাই, তই আহ এনেকৈ কৈছে। মই কাইলৈ ৰাতিপুৱা মই 6টা বজাত ঘৰৰ পৰা ওলাম, কিন্তু মই তাৰ আগতে আপোনালোক যিসকলে ইমান কষ্ট কৰিলে, মই জানো আপোনালোকে কি পৰিস্থিতিত বাতৰি কৰে, মই জানো এতিয়া দেশৰ সংবাদ মাধ্যমৰ অৱস্থা কি, মই জানো কেনেকৈ চৰকাৰে সংবাদ মাধ্যম নিয়ন্ত্ৰণ কৰে। তাৰ পাছত আপোনালোকৰ চকুত মোৰ প্ৰতি যি মৰম দেখে, তাৰ কাৰণে মই আপোনালোকক মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা সন্মান সকলো জনাইছোঁ। আৰু মোৰ অধিবক্তা বহুতে মোক কৈছিলে, কি বুলি কৈছিলে জানেনে, এই অধিবক্তাক আপুনি বদলাই পেলাওক, এওঁলোকে চৰকাৰৰ লগত লগ লাগিলে, এওঁলোকে চোকা উকিল নহয়, এওঁলোকে আপোনাক বৰবাদ কৰিব। মই বাৰম্বাৰ কৈছিলোঁ যে শান্তনু বৰঠাকুৰ মোৰ বন্ধু, মই একেলগতে কলেজত পঢ়িছিলোঁ, আৰু শান্তনু বৰঠাকুৰে মোক কেতিয়াও বিত্ৰে বা বিশ্বাসঘাতকতা কৰিব নোৱাৰে, তেওঁৰ ওপৰত মোৰ আস্থা আছিলে। আৰু আজি প্ৰমাণ কৰি দিলে যে ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত NIAৰ কেছ বাতিল হোৱাৰ ঘটনা নায়েই।
এইটোৱে প্ৰথম, ইয়াৰ আগৰ এইটো যিটো আপোনাৰ চাবুৱাৰ কেছ আছিলে আৰু এইটো দ্বিতীয়। চাবুৱাৰ কেছটোতো অলপ সৰু কেছ আছিলে, কিন্তু এইটো আনিছিলে একেবাৰে সন্ত্ৰাসবাদীৰ গোচৰ, সন্ত্ৰাসবাদীৰ ছেকশ্যন NIA এক্টৰ ছেকশ্যন কি কয় UAPৰ এক্টৰ ছেকশ্যন 18 আৰু 39 সন্ত্ৰাসবাদীৰ গোচৰ মোৰ ওপৰত আনিছিলে আৰু সন্ত্ৰাসবাদীক সহায় কৰাৰ গোচৰ মোৰ ওপৰত আনিছিলে। কিন্তু তাৰ পাছতো মোৰ শান্তনু, মোৰ এডভোকেট শান্তনু বৰঠাকুৰ মোৰ বন্ধু আৰু সুপ্ৰিম কোৰ্টৰ এডভোকেট হুজেইফা আহমেদী, তেখেত এজন অত্যন্ত মেধাৱী আৰু অত্যন্ত অনেষ্ট এজন এডভোকেট। তাৰপিছত জিয়াউৰ কামাৰ, কৰণ থাপাৰ বুলি এজন আছিলে। তাৰপিছত আমাৰ শ্বাহৰুখ আলম বুলি এগৰাকী ছোৱালী আছিলে দিল্লী সুপ্ৰিম কোৰ্টৰ। তাৰপিছত আমাৰ কি কয় আপোনাৰ কৃষ্ণ গগৈ, ৰাহুল সেনচুৱা, তাৰপাছত আপোনাৰ ৰুণা ভূঞা, তাৰপাছত কমল নয়ন চৌধুৰী, এই আটাইবিলাকে যিধৰণে বীৰত্বপূৰ্ণভাৱে সততাৰে সৈতে মোৰ কাৰণে যুঁজ বাগৰ কৰিলে, তাৰ কাৰণে এই মুহূৰ্তত মই আৰু যদি কাৰোবাৰ নাম থাকি গৈছে মোক ক্ষমা কৰিব, কিন্তু সকলোকে মোৰ পিনৰ পৰা হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটোৱে প্ৰমাণ কৰিলে এটা কথা মনত ৰাখিব দেই, আপোনালোকৰ সংবাদ মাধ্যমে যোৱা গোচৰটোত গুৰুত্ব অলপ কম দিছিলে, কিন্তু এইটো এনেকুৱা গোচৰ ভাৰতীয় সংবাদ মাধ্যম গোটেই খেলি গৈছে। কিন্তু অসমৰ সংবাদ মাধ্যমে কি কাৰণত মই নাজানো গুৰুত্বটো কম দিছিলে, কিন্তু এইটো কম গুৰুত্ব দিবলগীয়া গোচৰ নহয়। এইটো এনেকুৱা এটা গোচৰ যে সন্ত্ৰাসবাদী গোচৰ, য'ত NIA ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এজেঞ্চিয়ে এনকুৱাৰী কৰিছে, সেই গোচৰ নাকচ হৈ গৈছে, চাৰ্জ ফ্ৰেম কৰিব পৰা নাই। কৈছে যে অখিল গগৈৰ ওপৰত, ধৈৰ্য কোঁৱৰৰ ওপৰত, বিতু সোণোৱালৰ ওপৰত আৰু মানস কোঁৱৰৰ ওপৰত যি গোচৰ আনিছে, এই গোচৰ ভিত্তিহীন। এই কথা ক'ব পৰাৰ সাহস ভাৰতৰ ন্যায় ব্যৱস্থাত বিৰল আছিলে। আপোনালোকে সকলোৱে জানে যে এই মুহূৰ্তত ন্যায় ব্যৱস্থা এক্সিকিউটিভৰ মানে নিয়ন্ত্ৰণাধীন হৈ আছিলে। কিন্তু আজিৰ যিটো ৰায়, এই ৰায়টোৱে গোটেই ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাক এটা উচ্চ পৰ্যায়লৈ, এটা সন্মানীয় পৰ্যায়লৈ লৈ গ'ল। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি মোৰ সন্মান, মোৰ শ্ৰদ্ধা, মোৰ সকলো মানে কিমান ক'ম আৰু মোৰ যিমানখিনি আন্তৰিকতা আছে এইখিনি প্ৰকাশ কৰিলোঁ। মই বেছি দীঘলীয়া নকৰোঁ। মানে মই ভাবোঁ যে ন্যায় আচলতে আজিৰ দিনটোত ন্যায়ৰ DGয়ে, ডাইৰেক্টৰ জেনেৰেল অফ ন্যায়, তেখেতে আচলতে আজি পদত্যাগ কৰা উচিত। আজি ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰে পদত্যাগ কৰা উচিত আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি আচলতে পদত্যাগ কৰা উচিত। অসমৰ মুখ্যমন্ত্ৰী যিজনে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে, মই জানো ইয়াৰ আগৰজন মুখ্যমন্ত্ৰীয়ে কৰিছিলে আৰু এতিয়াৰজনে কৰিছিলে। আৰু ন্যায়ৰ অফিচাৰবিলাকৰ কথা বাদেই দিলোঁ, ন্যায়ৰ অফিচাৰবিলাকে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে। ন্যায়ৰ DG আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে যি মানে ষড়যন্ত্ৰ কৰিছিলে, সেই ষড়যন্ত্ৰ আজি ইমান ডাঙৰ ধৰণে মানে প্ৰমাণিত হ'ল যে মই ভাবোঁ যে আজিৰ দিনটোত আচলতে অসমৰ মেডিয়াই আৰু বেলেগ বাতৰি কোনো প্ৰচাৰেই কৰা উচিত নহয় বুলি মই ভাবোঁ। মানে মোৰ কাৰণে নহয়, মোৰ কথা কোৱা নাই, মই কৈছোঁ যে ন্যায়ালয়ক আজি আচলতে এনেকুৱা ধৰণৰ কৃতজ্ঞতা জনোৱা দৰকাৰ। সকলোকে ধন্যবাদ, কৃতজ্ঞতা আৰু সকলোকে হেৰি কৰিছোঁ। ইয়াৰ পৰা মই ডাইৰেক্টলি প্ৰথমতে ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ যাম। মানে মই এটা কথা কৈ থওঁ দেই, মানে চৰকাৰে যিমানেই প্ৰেছাৰ নিদিয়ক লাগিলে, ডাক্তৰসকল কিন্তু সদায় নিৰপেক্ষ। ডাক্তৰসকলৰ মৰম এইবাৰ মই উপলব্ধি কৰিলোঁ। গুৱাহাটী মেডিকেল কলেজৰ প্ৰিন্সিপাল, গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট, গুৱাহাটী মেডিকেল কলেজৰ ডাক্তৰ, গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছ, গুৱাহাটী মেডিকেল কলেজৰ যিসকল এটেণ্ডেণ্ট, যিসকল কি কয় আপোনাৰ বেলেগ বেলেগ স্বাস্থ্যকৰ্মী, আনকি এই নিউ প্ৰেইং কেবিনৰ যিসকল মানুহ আছে, তেওঁলোকেও মোক যিধৰণে মৰম কৰিলে, চৰকাৰ মোৰ বিপক্ষে থকা অৱস্থাটো যিধৰণে মৰম কৰিলে, আৰু তাতোতকৈ ডাঙৰ কথা পুলিচে মোক যিধৰণে মৰম কৰিলে। আৰু এই যে আপুনি ইয়াত দেখিছে যে যিসকল ফাৰ্মাচী আছে, এই ফাৰ্মাচীৰ মানুহবিলাকে মোক যিধৰণে মানে আদৰ কৰি ৰাখিলে, ইয়াৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে মোক যিধৰণে আদৰ কৰি ৰাখিলে, মই মানে কি ক'ম আৰু, এনেকুৱা কৃতজ্ঞ জীৱন এটা মোৰ ইমান কৃতজ্ঞ হৈছে।
ইমান ডাঙৰ কৃতজ্ঞ হৈ গৈছোঁ যে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া মই প্ৰথমতে ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ যাম আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ যোৱাৰ পাছত মই হেৰিয়াৰ ওচৰলৈ যাম, কি কয় ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যাম। ধন্যবাদ 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 ধন্যবাদ। ছেম ষ্টেফৰ্ডৰ ঘৰলৈ যাম, মই আমাৰ ঘৰলৈ যাম। অখিল গগৈক 2019 চনৰ 12 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইতিমধ্যে তেখেতৰ বন্দিত্বই 1.5 বছৰ অতিক্ৰম কৰি যোৱাৰ পাছত আজি তেখেতে ন্যায় লাভ কৰিছে। আমি তেখেতক গ্ৰেপ্তাৰ কৰাৰ দিনৰ পৰাই কৈ আছিলোঁ যে এইটো এটা ভুৱা গোচৰ, এইটো এটা ষড়যন্ত্ৰমূলক গোচৰ আৰু ৰাজনৈতিক উদ্দেশ্যৰ প্ৰণোদিত এটা গোচৰ। আৰু সেই কথা চাবুৱা আৰু চান্দমাৰী দুয়োটা থানাৰ গোচৰৰ ক্ষেত্ৰত আজি মহামান্য NIA আদালতত আজি প্ৰমাণ হ'ল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে মন কৰিব যে 1.5 বছৰ ধৰি এই গোচৰৰ তদন্ত চলিল, এই গোচৰ চলাই থাকিল। 1.5 বছৰ ধৰি এজন মানুহৰ কাৰাগাৰ অন্ধকাৰ কোঠৰীত ৰখা গ'ল। তাৰপিছত কিন্তু এই গোচৰটোৰ কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়ালৈকে নগ'ল। আজি চাৰ্চ ফ্ৰেমৰ যি শুনানি, চাৰ্চ ফ্ৰেমৰ শুনানিতেই মহামান্য NIA আদালতে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক দোষমুক্ত ঘোষণা কৰে। আমি ভাবোঁ যে ন্যায়ৰ ইতিহাসত এইটো এটা আটাইতকৈ এটা কলংকিত ঘটনা হিচাপে চিহ্নিত হৈ থাকিব। দ্বিতীয়তে আপোনালোকে মন কৰিব যে CBI আৰু ED এইবিলাক তদন্তকাৰী সংস্থাক চৰকাৰে নিজৰ উদ্দেশ্যত, ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰে বুলি বিভিন্ন ধৰণৰ বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছিল। কিন্তু অখিল গগৈৰ ক্ষেত্ৰত প্ৰমাণ হ'ল যে ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা NIA-কো বিজেপি চৰকাৰখনে নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণত হাথিয়াৰ স্বৰূপে ব্যৱহাৰ কৰিছে। এইটো কোনোপধ্যে শুভ লক্ষণ নহয়। আজি মহামান্য আদালতৰ যি ৰায়, এই ৰায়ে অসত্যৰ বিৰুদ্ধে সত্যৰ জয়, অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ জয় বুলি আমি ভাবোঁ। আৰু আমি ৰাইজৰ দলৰ ফালৰ পৰা এই 1.5 বছৰীয়া যি আইনী প্ৰক্ৰিয়া চলাই থকা অধিবক্তা শান্তনু বৰঠাকুৰ, কৃষ্ণ গগৈ, ৰাহুল হেনচোৱা, পল্লৱী বৰা, জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ, কমল নয়ন চৌধুৰী তেখেতসকলে সহায় কৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ যি অধিবক্তা হুজেফা আহমাদী, সকলোকে আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক, কাৰণ অসমবাসী ৰাইজে প্ৰায় 1.5 বছৰ ধৰি অখিল গগৈৰ মুক্তিৰ সমৰ্থনত ব্যাপক জনমত গঢ়ি তুলিছিল। দ্বিতীয়তে আপোনালোকে জানে যে অখিল গগৈৰ গোচৰ যেতিয়া উচ্চতম ন্যায়ালয়ত চলাব লগা হৈছিল, আমাৰ হাতত পুঁজিৰ অভাৱ ঘটিছিল। আমি অসমৰ ৰাইজৰ সহায় বিচাৰিছিলোঁ আৰু অসমৰ গাঁৱৰ মানুহবিলাকে কোনোবাই 5 টকা, কোনোবা 10 টকাকৈ দি অখিল গগৈৰ আইনী পুঁজি গঠন কৰা হৈছিল আৰু সেই আইনী পুঁজিৰে আমি অখিল গগৈৰ আইনী যুঁজখন চলাইছিলোঁ। আমি সকলো অসমবাসী ৰাইজক আমাৰ অন্তৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আপোনালোকে কোনসমূহ মূল ইছ্যুক লৈ পেলাই আগবাঢ়িব আপোনালোকৰ দলটোৱে? চাওক, আজি প্ৰায় 1.5 বছৰৰ মূৰত অখিল গগৈ কাৰাগাৰ মুকলি আকাশলৈ আহিব। তেখেত জেলত থাকোঁতে আমি ৰাইজৰ দল গঠন কৰিছোঁ। জেলত থাকোঁতে তেখেতক সভাপতিৰ দায়িত্ব দিয়া হৈছে। জেলত থাকি তেখেত নিৰ্বাচনত খেলিছে, জিকিছে, ওলাই আহিছে। কিন্তু আমি এই দীঘলীয়া গোটেই প্ৰক্ৰিয়াৰ সন্মুখীন আমি কেতিয়াও তেখেতৰ মুকলিমূৰীয়াকৈ কোনো ধৰণৰ আলোচনাত বহিব পৰা হোৱা নাই। গতিকে আজি তেখেত মুকলি আকাশৰ তললৈ ওলাই আহিব। খুব অচিৰেই আমাৰ বৈঠক অনুষ্ঠিত হ'ব, সভা অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ ৰণনীতি আৰু ৰণকৌশল ঠিক কৰি আগবাঢ়িম। 2019 চনৰ ডিচেম্বৰ মাহৰ পৰা আচলতে অখিল গগৈ ডাঙৰীয়াৰ লগতে মই, ধৈৰ্য কোঁৱৰ আৰু বিতু মানস কোঁৱৰ, আমি 4জনে আচলতে এই NIA গোচৰটোত আমাক এৰেষ্ট কৰিছিলে আৰু প্ৰায় 7.5 মাহ জেলত থকাৰ পিছত আমি জামিনত মুক্তি পালোঁ। আৰু আজি অখিল গগৈ ডাঙৰীয়া আজি তাৰিখলৈকে, এই মুহূৰ্তলৈকে তেওঁ জেলত বন্দী হৈ আছে। কিছু সময় পিছত তেওঁ ওলাব। গতিকে আজি মহামান্য স্পেচিয়েল NIA কোৰ্টে যি ভাৰ্ডিক্ট দিলে, যি জাজমেণ্ট দিলে, আমি ভাবোঁ যে এইটো এটা ঐতিহাসিক ৰায় প্ৰদান কৰিছে। আৰু এই ৰায়ে কেৱল অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতি বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বুলি নহয়, এই ৰায়ে আচলতে ভাৰতত গোটেই দেশৰে গণতন্ত্ৰ প্ৰেমীসকলৰ বাবে, যিসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰে, যিসকলে চৰকাৰৰ অন্যায় জনবিৰোধী নীতিবিলাকৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰে, তেওঁলোকৰ কাৰণে এটা ঐতিহাসিক ৰায় হিচাপে আজি এই ৰায়টো চিহ্নিত হৈ ৰ'ব। আৰু ইয়াৰ লগতে
আজি এই ৰায়ে বিজেপি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালহঁতৰ যি তেওঁলোকে স্বৈৰাচাৰীভাৱে অখিল গগৈক প্ৰায় 1.5 বছৰ জেলত ৰাখিলে, তেওঁলোকক এই ৰায়ে আমি ভাবোঁ যে তেওঁলোকৰ আজি এক বৃহৎ পৰাজয় হৈছে। তেওঁলোকক এটা বৃহৎ পৰাজয় হৈছে আৰু আজি গণতন্ত্ৰৰ বাবে এক ডাঙৰ জয় হৈছে বুলি আমি ভাবোঁ। গতিকে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু সামগ্ৰিকভাৱে বিজেপি চৰকাৰৰ যি স্বৈৰাচাৰী নীতি, তেওঁলোকৰ কাৰণে এক ডাঙৰ মুখ্যম আঘাত। আৰু আমি ভাবোঁ যে গণতন্ত্ৰৰ বাবে জয়। আৰু অখিল গগৈ ডাঙৰীয়া সকলো কেছতে এতিয়া দুখমুক্ত হৈছে আৰু প্ৰায় 15-20 মিনিটৰ পিছত তেওঁ মুকলি আকাশৰ তললৈ আহিব। আমিও প্ৰায় 1.5 বছৰৰ পিছত তেওঁক আজি সাক্ষাৎ কৰিবলৈ পাম। আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। যিহেতু কা বিৰোধ কৰি আহিছে পূৰ্বৰ পৰাও, আৰু এতিয়া কা সন্দৰ্ভত কি ক'ব? নাই, কাটো অসমত কেতিয়াও মানি লোৱা নহ'ব। এতিয়া তেওঁলোকে জোৰ জবৰদস্তি কা সংসদত তেওঁলোকে গৃহীত কৰিছে, কিন্তু এতিয়াও কাৰ বিধি প্ৰস্তুত হোৱা নাই। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতি থকালৈকে, অখিল গগৈ বা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি থকালৈকে আমি 7.5 মাহ জেল খাইছোঁ। 7.5 মাহ নহয়, 10 বছৰ বা 7 বছৰো যদি আমাক জেলত ৰাখে, আমি কিন্তু কা কেতিয়াও মানি নলওঁ। কা কেতিয়াও অসমত গৃহীত হ'বলৈ দিয়া নহ'ব। গতিকে এতিয়া কোৰ্টত এই গোটেই কেছবিলাক চলি আছে। ছাবজুডিচ মেটাৰ ওপৰত ইমান কথা কোৱাটো উচিত নহ'ব, কিন্তু কা অসমীয়া জাতিয়ে কেতিয়াও নামানে, এই কথাটো খাটাং। জনবিৰোধী নীতি যিসমূহ আছে, এই নীতিসমূহৰ ক্ষেত্ৰত বা জনবিৰোধী যিখিনি বস্তু চলি আছে, এই ক্ষেত্ৰত আপোনালোকে নাই, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন যেতিয়াৰ পৰা আহিছে, এতিয়া তেওঁলোকৰ মানুহে এতিয়া প্ৰকৃত স্বৰূপ এতিয়া লাহে লাহে ওলাবলৈ ধৰিছে। তেওঁলোকে নিৰ্বাচনৰ আগত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে, লাহে লাহে তাৰ পৰা ফালৰি কাটিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ কথাটো আপোনালোকে চাওক যে তেওঁলোকে কেনেকৈ ৰাইজক বুৰ্বক বনাবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু এতিয়া অহৰহ অসমত যেন এক স্বৈৰতন্ত্ৰই গা কৰি উঠিছে, কেৱল ওৱান মেন শ্ব'। এজন মানুহে যেন গোটেই দেশৰ সমস্যা, গোটেই অসমখনৰ সমস্যা যেন তেওঁৱে সমস্যা সমাধান কৰি দিব। স্বাস্থ্যমন্ত্ৰী বুলি ক'লেও হিমন্ত বিশ্ব শৰ্মা, ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী বুলি কিবা এটা সিদ্ধান্ত দিব গ'লেও পিছদিনাখন হিমন্ত বিশ্ব শৰ্মাই আকৌ এটা বেলেগ সিদ্ধান্ত দিব লাগে। গতিকে গোটেই দেশত বা আমাৰ ৰাজ্যখনত এটা ওৱান মেন শ্ব' হৈ আছে। গতিকে গণতন্ত্ৰৰ কাৰণে ওৱান মেন শ্ব' এই ধৰণৰ মনোবৃত্তিটো বিপদজনক। গতিকে গণতান্ত্ৰিক ব্যৱস্থাটো যদি জীয়াই ৰাখিব লাগে, গণতান্ত্ৰিক প্ৰমূল্য যদি জীয়াই ৰাখিব লাগে, আমি ভাবোঁ যে সকলোৰে লগত আলোচনা বিলোচনা কৰি আৰু আমাৰ নিচিনা সংগঠনবিলাকৰ যিসকলে গণতন্ত্ৰৰ এটা অংশ, সকলোৰ লগত আলোচনা কৰি দেশখন আগবঢ়াই লৈ যাব লাগে। কিন্তু এই সাম্প্ৰদায়িক ফেচিবাদৰ দিনত যিধৰণে সাম্প্ৰদায়িক ফেচিবাদ গা কৰি উঠিছে, যিধৰণে হিন্দু আৰু মুছলমানৰ মাজত ভাগ ভাগ কৰাৰ নীতি যেনেকৈ বাঢ়ি গৈছে, যেনেকৈ অসমীয়া ভাষী আৰু অন্যান্য ভাষীৰ মাজত, বাংলা ভাষীৰ মাজত ভাগ কৰাৰ কাৰণে তেওঁলোকে কা প্ৰয়োগ কৰিছে। গতিকে বিজেপি চৰকাৰখনৰ স্বৈৰতন্ত্ৰ বা বিজেপি চৰকাৰখনৰ জনবিৰোধী নীতি আৰু নতুনকৈ বুজাই ক'বলৈ দৰকাৰ নাই। আমি ভাবোঁ যে অতি শীঘ্ৰেই এক নতুন ধৰণৰ গণতান্ত্ৰিক অসম গঢ় দিবলৈ অখিল গগৈ নেতৃত্বত আমি নতুন ৰূপত এক গণতান্ত্ৰিক অসম, এক আধুনিক অসম গঢ় দিব পাৰিম। আৰু আজিৰ পৰাই অখিল গগৈ ইয়াৰ 10-15 মিনিটৰ পিছত ওলোৱাৰ তাৰ পিছৰ মুহূৰ্তৰ পৰাই, প্ৰাক মুহূৰ্তৰ পৰাই আচলতে গণতন্ত্ৰৰ জয়যাত্ৰা আৰম্ভ হ'ব আৰু নতুন ধৰণৰ এক আধুনিক অসম গঢ়াৰ ৰাজনীতি এতিয়াৰ পৰাই আৰম্ভ হ'ব। সেয়া আছিল বিতু সোণোৱাল, আৰু তেখেতে বিগত প্ৰায় 8 মাহ ধৰি কাৰাৰুদ্ধ হৈ আছিল, কাৰাবন্দী হৈ আছিল, আৰু তেখেতৰ ওপৰতো NIA কিছু গোচৰ জাপি দিছিল, আৰু বিগত প্ৰায় 8 মাহ ধৰি তেওঁ কাৰাগাৰত বন্দিত্ব জীৱন কটাই আছিল। আৰু আজি অৱশেষত তেওঁ মুকলি আকাশৰ তললৈ আহিলে, আৰু সেয়া তেওঁৰ প্ৰতিক্ৰিয়া তেওঁ ব্যক্ত কৰিলে। আজি যিটো ঐতিহাসিক ৰায় দিলে, আমি ন্যায়ালয়ক ধন্যবাদ দিছোঁ। গণতন্ত্ৰৰ বাবে ভাল খবৰ এইটো, জনতাৰ বাবে ভাল খবৰ। যিটো সময়ত ফেচিবাদে দপদপাই আছে, সেইটো সময়ত এই ধৰণৰ এটা নিৰপেক্ষভাৱে ন্যায়ৰ পক্ষত যিটো ৰায় দিলে, সেইটো সঁচাকৈ ঐতিহাসিক। আমি ধন্যবাদ জনাইছোঁ ন্যায়ালয়ক। আপোনালোকে দেখিছে যে যিবোৰ গোচৰত ন্যায় দৰে এজেঞ্চি লগাবলগীয়া নাছিলেই, UAP ছেকশ্যন আনিবলগীয়া নাছিলেই, সেই গোচৰত কিন্তু অতি ষড়যন্ত্ৰমূলকভাৱে, অতি আক্ৰোশমূলকভাৱে অখিল গগৈক আজি 1.5 বছৰ জেলত ৰাখিলে। 1.5 বছৰ তেওঁৰ জীৱনৰ পৰা কাঢ়ি নিলে। আচলতে মুখ্যমন্ত্ৰী, পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে হওক বা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হওক, আচলতে অখিল গগৈক ভয় কৰে। আৰু অখিল গগৈ ওলাই আহিলে জনতাৰ হকে মাত মাতি তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব বুলি ভয়ত আচলতে কম্পমান, আৰু সেইকাৰণে তেওঁলোকে আচলতে এনেকৈ এই মানুহজনক কাৰাৰুদ্ধ কৰি ৰাখিছে। মই ভাবোঁ ন্যায়ালয়ে অৱশেষত জনতাৰ পক্ষতে ৰায় দিলে। দ্বিতীয় কথাটো হৈছে কি, শেহতীয়াকৈ আপোনালোকে চাব, এই ন্যায় গোচৰটোতে তেওঁলোকে এখন এডিশ্যনেল চাৰ্জশ্বিট দিছে। এডিশ্যনেল চাৰ্জশ্বিটত আনকি গৰুৰ চোৰাং বেহা, হানি ট্ৰেপিঙৰ দৰে কিছুমান অবান্তৰ গোচৰ, মানে অবান্তৰ অভিযোগ আনি পিনি এডিশ্যনেল চাৰ্জশ্বিট দিব খুজিছে। ন্যায়ক তাৰমানে কি লেভেলত, কিমান স্তৰত তাৰমানে ব্যৱহাৰ কৰিছে, এইটো ওলাই পৰিছে।
নিয়া এতিয়া সম্পূৰ্ণৰূপে এটা বহতীয়া চৰকাৰৰ বহতীয়া এটা সংস্থা, ই স্বতন্ত্ৰ হৈ থকা নাই। আৰু মুখ্যমন্ত্ৰীয়ে ভাবিছিলে এই ধৰণৰ অভিযোগবিলাক কাৰণে আৰু কিছুদিন ৰাখিব পাৰি নেকি অখিল গগৈক, কিন্তু নোৱাৰিলে শেষত, কাৰণ ন্যায়ালয়ে ৰায় দিলে। গতিকে এতিয়া মুখ্যমন্ত্ৰীজনে আচলতে কথাবোৰ চিন্তা কৰিব লাগে। সুস্থ গণতন্ত্ৰৰ ভৱিষ্যতৰ স্বাৰ্থত আচলতে যিটো সত্য, যিটো সঁচা, তাৰ পক্ষত অৱস্থান কৰাটো তেওঁ অৱস্থান কৰিব লাগে। এইটো তেওঁ সময়ৰ পৰা শিকা উচিত। আৰু মই কওঁ, অখিল গগৈ যিহেতু সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু জনতাৰ হৈ মাত মাতিব এবাৰ, আৰু বিধানসভাটো বিৰোধীৰ ভূমিকা পালন কৰিব। গতিকে অসমৰ বাবে আজিৰ খবৰটো এটা ভাল খবৰ। ক'বলৈ সঁচাকৈ ভাষা নাই, কাৰণ যোৱাকালিৰ যিখন চিঠি পালোঁ আমি, সেইখন অকণমান বেয়া লাগিছিলে, ভয় লাগিছিলে। তথাপিতো আদালতত কিবা প্ৰকাৰে বিশ্বাস এটা আছিলে, সেইকাৰণে আমি সুখী হৈছোঁ। আটাইতকৈ ভাল লগা কথাটো হ'ল যে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীগৰাকী নথকাৰ অৱস্থাত আমি বহুতখিনি মানুহে গৈ তাত যিখিনি ভোটাৰৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকক যিখিনি আমি মানে আস্থা দিছিলোঁ যে আমি অখিল গগৈক, মই ব্যক্তিগতভাৱে কৈছিলোঁ কেইবাটাও ভোটদান কেন্দ্ৰত যে মই ব্যক্তিগতভাৱে অখিল গগৈ ডাঙৰীয়াক লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। এতিয়া সেই মানুহখিনিৰ হেঁপাহখিনি মানে ফলৱৰ্তী কৰিব পাৰিম, কাৰণ তেখেতৰ কৰ্মদক্ষতাৰ ওপৰত আমাৰ সন্দেহ নাই। তেখেতক নিব পাৰিম, তাৰমানে আমি তেওঁলোকক কমিটমেণ্ট কৰিছিলোঁ, নিব পাৰিম। সেইখিনিৰ কাৰণে ভাল লাগিছে আৰু মই ধন্যবাদ জনাওঁ, আদালতক কৃতজ্ঞতা জনাইছোঁ। মই নিজেও ৰাইজৰ দলতে আছোঁ। এটা কথা জানো, অখিলদাৰ নেতৃত্বত ৰাইজৰ দল, আৰু আপোনালোকে দেখিছেই সেই মানুহজনক আচলতে আমিতো তেখেতে অসমৰ কাৰণে কাম কৰি সোমাই আছে, ব্যক্তিগত জীৱন তছনছ হৈ গৈছে নহয় জানো। গতিকে সেই ক্ষেত্ৰত সেই মানুহজনৰ তত্ত্বাৱধানত, তেওঁৰ নেতৃত্বত আমি নিঃসন্দেহে তেখেতৰ মতেই কাম কৰিম আৰু সেইটো বিশ্বাস আছে। তাৰমানে প্ৰথম বছৰতে যে বহুতখিনি দল সমষ্টিত জিকিলেই যে কিবা এটা হয় সেইটো মই নাভাবোঁ। শ্ল'লি বাট ষ্টেডিলি বিশ্বাস আছে যে পৰিৱৰ্তন এটা অসমবাসী ৰাইজে বিচৰা মতে কিছুমান বস্তু আমি পাম। অনুভৱ অতি ভাল। আজি আচলতে আমাৰ খুব ভাল লাগিছে, আজি গণতন্ত্ৰৰ জয় হৈছে, অসমৰ ৰাইজৰ জয় হৈছে। আৰু এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে বিজেপি চৰকাৰখনৰ পৰাজয় বৰণ কৰিছে। ন্যায় আদালতে আজি ঐতিহাসিক ৰায় প্ৰদান কৰিছে। এই মুহূৰ্তত অসমবাসীয়ে যি অপেক্ষা কৰি আছিলে অখিল গগৈ মুকলি আকাশৰ তললৈ অহা, এই যি আশা, এই আশা আজি পূৰণ হৈছে। আৰু এতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ যি ওৱান মেন শ্ব', তেওঁ যে যি কয় সেইটোৱে যে শাসন হয়, ডিক্টেটৰ ৰোল এটা যে প্লে কৰিবলৈ গৈ আছিলে, আজিৰ তাৰিখৰ পৰা সমাপ্ত হ'ব সেইটো খাটাং। যিহেতু অখিল গগৈ যি ধৰণে তেওঁক আচলতে বিৰোধীৰ ভূমিকা লৈ আহিছিলে, আপোনালোক সকলোৱে জানে, কংগ্ৰেছৰ দিনতে হওক বা বিজেপিৰ দিনতে হওক। গতিকে অনাগত দিনত এই বিৰোধীৰ আসনখন জিৰ' হৈ আছে, বৰ্তমান সময়ত শূন্য আসন হৈ আছে। গতিকে অখিল গগৈ বাহিৰত থকাৰ পাছত আপোনালোকে এটা গণতান্ত্ৰিক ব্যৱস্থাৰ এটা ভাল ফলাফল আপোনালোকে দেখিবলৈ পাব। যিমানবোৰ অনিয়ম দুৰ্নীতি হৈ আছে অসমত সংঘটিত হৈ আছে, এইবিলাক জনতাৰ মাজলৈ এতিয়াৰ পৰা ওলাই আহিব। কিন্তু বৰ্তমান সময়ত আপোনালোকে জানে অখিল গগৈ অনুপস্থিতিত কিমানবোৰ চৰকাৰে আচলতে জনগণ বিৰোধী সিদ্ধান্ত লৈছে। আপোনালোক সকলোৱে জানে বৰ্তমান সময়ত বিৰোধী শূন্য কাৰণে এতিয়া ডিজেল পেট্ৰলৰ দাম আপোনালোক সকলোৱে জানে এতিয়া 100 ঘৰ অতিক্ৰম কৰিবলৈ গৈ আছে। আপোনালোক সকলোৱে জানে অখিল গগৈ অনুপস্থিতিত 6টাকৈ অবৈধ টোলগেট মুকলি কৰি দিয়া হৈছে। অখিল গগৈ অনুপস্থিতিত বৃহৎ নদী বান্ধৰ কাম পূৰ্ণগতিত তেওঁলোকে আৰম্ভ কৰিলে। অখিল গগৈৰ অনুপস্থিতিত আপোনালোক সকলোৱে জানে মূল্যবৃদ্ধি, কিমান মূল্যবৃদ্ধি সংগঠিত কৰা হৈছে। গতিকে বৰ্তমান সময়ত অখিলদাৰ অনুপস্থিতি আচলতে অসমৰ অৱস্থা অতিকৈ বেয়া। এতিয়া আচলতে কোনেও আচলতে চৰকাৰখনৰ বিৰুদ্ধে মাত মতাৰ কোনো সাহস নকৰা হৈছে। কিন্তু এই যিবিলাক অভাৱ আছিলে এই অভাৱবিলাক আজিৰ তাৰিখৰ পৰা পূৰণ হ'ব। আজিৰ দিনটো বৰ মানে তাৎপৰ্যপূৰ্ণ দিন। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এখেতে উপদেষ্টা আৰু ৰাইজৰ দলৰ বৰ্তমানৰ সভাপতি ডাঙৰীয়া, এখেতে শিৱসাগৰ সমষ্টিৰ বিধায়ক, এখেতে অসমবাসীৰ কাৰণে মাত মাতি, অসম দেশৰ কাৰণে মাত মাতি এখেতে জেলত সোমাবলগীয়া হৈছিলে। চৰকাৰে বিভিন্ন ধৰণৰ গোচৰ জাপি দি এখেতক দীৰ্ঘদিন জেলত ৰখাৰ চেষ্টা কৰিছিলে। কিন্তু আজি দেখা গ'ল গণতন্ত্ৰৰ জয় হ'ল, অসমবাসী ৰাইজৰ জয় হ'ল। শিৱসাগৰবাসীয়ে যি এক ঐতিহাসিক মানে ঘটনা ঘটালে, জেলত থকা মানুহ এজনক তেওঁলোকে বিধায়ক হিচাপে নিৰ্বাচিত কৰি আনিলে, আৰু সেই শিৱসাগৰবাসী ৰাইজৰো জয় আজি। মই ধন্যবাদ জনাইছোঁ শিৱসাগৰবাসী ৰাইজক, ধন্যবাদ জনাইছোঁ আজি আদালতক, ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক। কিয়নো অসমবাসী ৰাইজে আজি গণতন্ত্ৰৰ মূল পৰিচয় পালে। গণতন্ত্ৰক এই বিজেপি চৰকাৰখনে, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাহঁতৰ বিজেপি চৰকাৰখনে, বিজেপি দলে গণতন্ত্ৰক যিভাৱে ধ্বংস কৰিব বিচাৰিছিলে, কিন্তু আদালতে এই গণতন্ত্ৰক আজি ধ্বংস কৰিবলৈ নিদিলে। তাৰ বাবে মই বিশেষকৈ আদালতক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দল এক
গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব অসমত আৰু অসমত দ্বিতীয় এক শক্তি যদি হ'বলৈ আছে ৰাইজৰ দল আছে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ যি অভ্যুত্থান ঘটিব অসমৰ ৰাইজে নিশ্চয়কৈ বুজি পাব আৰু আজিৰ পৰা অসমত এক নতুন ঢৌৰ সৃষ্টি হ'ব যি ঢৌৱে নেকি বিজেপিক তল পেলাব বিজেপিত বৰ্তমান যিবিলাক মানুহে দোধৰ মদৰত হৈ আছে ৰাস্তা বিচাৰি নাপাই মানুহবিলাকে বিজেপিৰ পক্ষে ঢাল খাইছে কিন্তু অখিল গগৈ যেতিয়া মুকলি আকাশৰ তলত ওলাই আহিলে আজিৰ পৰা মানুহৰ নতুন ৰাইজৰ দলৰ প্ৰতি নতুন এটা সোঁত বব যেনেকুৱা উজনিৰ পৰা পানী তললৈ নামিলে যেনেকুৱা এটা কাৰেণ্ট হয় সোঁত বয় তেনেকুৱা আজিৰ পৰা ৰাইজৰ দলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যিটো ৰাইজৰ দল গঠন হৈছে অখিল গগৈৰ নেতৃত্বত এই দলত মানুহ একেবাৰে শাৰী পাতি জইন কৰিব আৰু ৰাইজৰ দলক আগুৱাই নিব বুলি আমি আশাবাদী ৰাইজৰ দলৰ কিছু কৰ্মী তেওঁলোক অখিল গগৈৰ সমৰ্থক আৰু বিগত প্ৰায় ১.৫ বছৰ ধৰি যিহেতু কাৰাৰুদ্ধ হৈ আছিল কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু আজি অৱশেষত প্ৰায় ১.৫ বছৰৰ অন্তত মুকলি আকাশৰ তললৈ আহিব কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু বহুকেইটা গোচৰত ইতিমধ্যেই যিহেতু অভিযুক্ত হৈ আছিল কৃষক নেতাগৰাকী তথা বিধায়কগৰাকী আৰু শেহতীয়াকৈ এটা গোচৰত যিহেতু কাৰাৰুদ্ধ হৈ আছিল চানমাৰীৰ এটা গোচৰত কাৰাবন্দী হৈ আছিল বিগত বহুকেইটা দিন ধৰি আৰু আজি অৱশেষত মুকলি আকাশৰ তললৈ আহিব কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈৰ এই অনুৰাগীসকলৰ ভাষ্য আমি আপোনালোকক দেখুৱালোঁ আপোনালোকক শুনালোঁ তেওঁলোকে খুব উৎফুল্লিত হৈছে আৰু তেওঁলোকে এটা কথাই স্পষ্ট কৰিছে যে আচলতে চৰকাৰৰ যিসমূহ নীতি যিখিনি বিৰোধী নীতি যিখিনি আছে সেই নীতিসমূহক তেওঁলোকে বিৰোধ কৰিব আৰু যিখিনি সমস্যা আছে অসমৰ যিখিনি জ্বলন্ত সমস্যাকে ধৰি টোল গেটৰ কথা কৈছে গতিকে যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ ওপৰত মাত মাতি যাব সদায় এই কথা স্পষ্ট কৰি ক'লে আৰু অখিল গগৈৰ যিসমূহ অনুৰাগী এই অনুৰাগীসমূহ বৰ্তমান এয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে উৎফুল্লিত হৈছে কৃষক নেতা তথা বিধায়কগৰাকীৰ সমৰ্থনসকল এই এডভোকেটখিনিয়ে মোক এইখিনিয়ে তেখেতসকলে মোক আজি জেলৰ পৰা উলিয়াই দিলে গতিকে মই আজি আমাৰ ৰাহুল হেমচোৱা কৃষ্ণ গগৈ নামবিলাক কৈছোঁ ডিম্পল চুতীয়া সকলোৱে দেউৰী মনোজ দেউৰী এই আটাইবিলাকে মোক উলিয়ালে গতিকে মই সকলোকে আগৰবাৰলৈ তেখেতসকলক ধন্যবাদ দাদা